আৰু লগতে মৰমৰ ভাইটি ভণ্টিসকল, আমাৰ যি দুদিনীয়া কাৰ্যসূচীৰে আমি ভেৰগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ এই ত্ৰিবাৰ্ষিক ষষ্ঠ অধিৱেশনখনিৰ অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আজি আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনৰ তৃতীয় কাৰ্যসূচী মুকলি সভা। আমি এটি কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ'লোঁ। আমি এটি আলোচনা চক্ৰ ৰাখিছিলোঁ শিক্ষাৰ ওপৰত, কিন্তু ৰাইজৰ উপস্থিতি তথা ল'ৰা ছোৱালীৰ উপস্থিতিৰ কাৰণে আমি কাৰ্যসূচীটি বাতিল কৰিবলগীয়া হ'ল। যা নহওক, আজিৰ আমাৰ এই সভাখনি চলাই নিয়াৰ কাৰণে আমাৰ ভেৰগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি সমিতিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক উষ্ম আদৰণি জনালোঁ। লগতে আমাৰ মঞ্চত উপবিষ্ট সকলো ব্যক্তিকে মই আন্তৰিক কৃতজ্ঞতা তথা আন্তৰিক উষ্ম আদৰণি জনালোঁ। হিচাপে আসন অলংকৃত কৰি ৰখা সন্মানীয় ওদালগুৰি জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি দয়াময় দাস মহাশয়, সভাত উপস্থিত থকা সন্মানীয় অতিথিৰ আসন অলংকৃত কৰি থকা বিকম চন্দ্ৰ ডেকা মহাশয়, টংলা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কমল চৌধুৰী মহাশয়, বিটিআৰৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী মহাশয়, বিটিআৰ বেংগলী চেলৰ UPPL দলৰ সন্মানীয় সভাপতি সঞ্জয় দাস মহাশয়, UPPL দলৰ ভেৰগাঁও জিলাৰ সন্মানীয় সভাপতি নেলছন খাকলাৰী মহাশয়,
এৰগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সন্মানীয় উপদেষ্টা মনমোহন দাসদেৱ, বিশিষ্ট সমাজসেৱক মনমোহন বড়োদেৱ, আজি আমাৰ যি আমি আলোচনা চক্ৰ এটি ৰাখিছিলোঁ, আলোচনা চক্ৰৰ মুখ্য আলোচক হিচাপে আমন্ত্ৰণ কৰিছিলোঁ সন্মানীয় বিশ্বজিৎ ওজা, যুৱ বক্তা, ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়, আৰু লগতে দৰং আৰু ওদালগুৰি জিলাৰ কৈপত্ৰ সন্মিলনীৰ সহকাৰী সম্পাদক নৱজিৎ দাস মহাশয়, আৰু লগতে মঞ্চত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, আৰু লগতে সদাশয় ৰাইজ। অসম অনুসূচিত জাতি পৰিষদ ভেৰগাঁও জিলা সমিতি গম পাইছে যে আপোনালোকে জানিছে ত্ৰিবাৰ্ষিক ষষ্ঠ অধিৱেশন, মানে ভেৰগাঁও জিলা সমিতিখন গঠন হোৱা ত্ৰিবাৰ্ষিক মানে 3 বছৰৰ মূৰত, আৰু ষষ্ঠ মানে 3-6 পূৰণ কৰিলে 18 বছৰ, মানে ভেৰগাঁও জিলা সমিতিখন গঠন হোৱা 18 বছৰ হ'ল। আৰু তাৰ আগতেই দৰং আৰু ওদালগুৰি জিলা হিচাপে দৰং জিলা হিচাপে অনুসূচিত জাতি পৰিষদ আছিলে। যা নহওক, অনুসূচিত জাতি বুলি ক'লে আমি 16টা উপজাতিৰ অন্তৰ্ভুক্ত, তাৰে ভিতৰত আমাৰ বিভিন্ন ভাষিক মানুহ ইয়াত আছে, কাৰণ বেংগলী ভাষী বা বেংগলী সম্প্ৰদায়ৰ মানুহ অনুসূচিত জাতিত আছে, হৰিজনসকল আছে, অসমীয়াসকল আছে, অসমীয়া হিচাপে আমি কৈপত্ৰ, বনিয়া এনেকৈ আছোঁ। মুঠৰ ওপৰত 16টা উপজাতি লগ হৈ অনুসূচিত জাতি। কিন্তু ক'ব গ'লে আমাৰ নিচিনা এটি শক্তি থকা জাতি বা শক্তি থকা সংগঠন কিন্তু বেলেগ সন্মুখৰ যিখিনি আজি আমাৰ এটুকুৰা মাটি বুলি ক'বলৈ আমি সাহস কৰিছোঁ, অতি কষ্ট কৰি তেখেতে খৈৰাবাৰীত ঘৰ, তেখেত শাৰীৰিকভাৱে এগৰাকী অক্ষম ব্যক্তি, প্ৰাক্তন শিক্ষক, তেখেতে বহু কষ্ট কৰি আমাক এইখিনি আগবঢ়াইছে। আজিৰ সভাৰ সভাপতি সন্মানীয় গৌৰাংগ দাস ছাৰ, আৰু তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। গামোচাখন দিয়া, প্ৰথমতে এজনে গামোচাখন দিয়ক, ৰঞ্জিত দাস যোৱা। আৰু তেখেতক এটি ফুলাম জাপিৰে আমি মৰম যাচিব বিচাৰিছোঁ। এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৌৰাংগ দাস ছাৰ তথা সভাপতি ওদালগুৰি জিলা অনুসূচিত জাতি পৰিষদৰ শ্ৰদ্ধাৰ দয়াময় দাস মহাশয়, এখানে আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে পৰিণীতা বনিয়াই। আৰু এটি ফুলাম জাপিৰে তেখেতক মৰম যাচিছে উপাসনাত আছে। তাৰপিছতে আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক, শ্ৰদ্ধাৰ আৰু আমাৰ অতিকৈ মৰমৰ তেখেত যোৱাকালি বহু কষ্ট কৰি আমাৰ প্ৰতিনিধি সভাৰ পৰাই আহি আজিলৈ আমাৰ মাজত উপস্থিত আছে। তেখেত হৈছে দীপাংকৰ হাজৰিকা। এয়া আমাৰ মাজত দীপাংকৰ হাজৰিকা। এখন ফুলাম গামোচাৰে আদৰণি জনাইছে ৰঞ্জুল সূত্ৰধাৰে। আৰু এটি ফুলাম জাপিৰে তেখেতক মৰম যাচিছে লক্ষ্যধৰ দাসদেৱে। তাৰপিছতে আমি চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ BTC তথা BTRৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী মহাশয়। আমি বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰক বিশেষভাৱে আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহিব নোৱাৰা হেতুকে আমাৰ সন্মানীয় প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী মহাশয় আমাৰ মাজত উপস্থিত হৈছে। গতিকে তেখেতলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ।
আৰু আদৰণি জনাইছে কংকনা ৰাভাই। আৰু এটি ফুলাম জাপিৰে মৰম যাচিছে নিশা ৰাভা। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি বিপান ডেকা মহাশয় আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে পৰিণীতা বনিয়াই। আৰু এটি ফুলাম জাপিৰে মৰম যাচিছে ৰিমঝিম বৰষা ৰাভাই। তাৰপিছতে আমি চিনাকি কৰি দিবলৈ আগবাঢ়িছো কংকনা ৰাভাই। আৰু এটি ফুলাম জাপিৰে আদৰণি জনাইছে পৰিণীতা বনিয়াই। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে সন্মানীয় প্ৰমোদ হাজৰিকাদেৱ। UPPL দলৰ বেংগলী চেলৰ সভাপতি, গতিকে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছো আৰু এটি ফুলাম জাপিৰে তেখেতক আমি মৰম যাচিছো। এয়া সঞ্জয় দাস, সভাপতি বেংগলী চেল UPPL। আমাৰ মাজত উপস্থিত আছে অনুসূচিত জাতি পৰিষদৰ ত্ৰিবাৰ্ষিক ষষ্ঠ অধিৱেশন আজি মুকলি সভা পৰিচালনা কৰা মাননীয় সভাপতি মহোদয়, আজিৰ বিশেষ মুহূৰ্তত উপস্থিত অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সাধাৰণ সম্পাদক হাজৰিকা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন সাংসদ শ্ৰী কুজুৰ ডাঙৰীয়া, বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ মাননীয় উপসভাপতি ডেকা ডাঙৰীয়া, আমাৰ UPPLৰ জিলা আৰু কেন্দ্ৰ সমিতিৰ বিষয়ববীয়াসকল, ভেৰগাঁও জিলা কমিটি, অসম অনুসূচিত জাতি পৰিষদৰ নৱনিৰ্বাচিত সভাপতি সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সকলোকে মোৰ নমস্কাৰ যাচিছোঁ। খুব দীঘলীয়া কথা ক'ব বিচৰা নাই যে এটা সময়ত ভাৰত যিটো সমাজ ব্যৱস্থা উচ্চ জাত নিচ জাত বুলি এটা ডাঙৰ পাৰ্থক্য আছিল। এটা জনগোষ্ঠী উচ্চ জাতৰ জনগোষ্ঠীৰ লোকসকলে আমাৰ নিচিনা এতিয়া যিসকল অনুসূচিত জাতি বুলি স্বীকৃতি দিছে, যিসকল অনুসূচিত জনজাতি বুলি স্বীকৃতি দিছিল, যিসকলক OBC বুলি স্বীকৃতি দিছিল, তেনেকুৱা জনগোষ্ঠীৰ লগত উচ্চ জাতৰ লোকসকলে একেলগে উঠা বহা একেলগে খোৱা বোৱা নকৰিছিল। সমাজৰ উচ্চ জাতৰ সমাজত আমাৰ স্থান নাছিল। মই গাম মানুহৰ গান, মই গাওঁ মানুহৰ গান, শান্তিৰ কৰি আহ্বান, মহাবিপ্লৱৰ নিচা নৰাই, শক্তি পিয়াপি শত শত জনৰ বাবে, শান্তি পিয়াপি শত শত জনৰ বাবে, চিৰ সুন্দৰ মই নমাও, চিৰ সুন্দৰ মই নমাও। নমস্কাৰ। আমাৰ যি অসম অনুসূচিত জাতি পৰিষদ ভেৰগাঁও জিলা সমিতিৰ ত্ৰিবাৰ্ষিক ষষ্ঠ অধিৱেশন, আজি আমাৰ 14 আৰু 15 মাৰ্চ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। প্ৰতিকূল বতৰৰ বাবে আমাৰ অকণমান অসুবিধা হৈছে,
আৰু আজি আমাৰ যি ভেৰগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ যি জিলা কাৰ্যালয়ৰ এই আপোনালোকৰ সন্মুখতে জিলা কাৰ্যালয়ৰ সন্মুখত আমি আজিৰ এই অধিৱেশনখন অনুষ্ঠিত কৰিছিলোঁ আৰু চিলাৰায় এই ভৱনৰ বাকৰিত। গতিকে যিখিনি কষ্ট কৰিছিলোঁ কষ্ট সাৰ্থক হৈছে আৰু কিছু হ'লেহেঁতেন যদিহে বতৰটো ভাল হ'লে হয়। তথাপি আমি যিখিনি কষ্ট কৰিছোঁ বা আমাৰ মানুহখিনিক একগোট কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছিলোঁ। যিহেতু আমাৰ অনুসূচিত জাতিৰ লোক যথেষ্ট আছে। ভেৰগাঁও জিলাত প্ৰায় ভোটাৰ্ছ হিচাপে চাব গ'লে প্ৰায় 35,000 পৰা 40,000 ভোটাৰ্ছ আছে অনুসূচিত জাতিৰ, আৰু তাতে 16টা উপজাতি লগ হৈ অনুসূচিত জাতিটো গঠিত হৈছে। আৰু আজি যিখন অধিৱেশন হৈছে আমি সফল হোৱা বুলি নিজকে উপলব্ধি কৰিছিলোঁ। হয়তো আৰু কিছু সফল হ'লোহেঁতেন যদিহে বতৰ ভাল হ'লহেঁতেন। আজি দিনজোৰা কাৰ্যসূচীৰে আছিলে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, তাৰপিছতে আছিলে আমাৰ আলোচনা চক্ৰ, কিন্তু কিছু বিশেষ অসুবিধা হেতুকে আলোচনা চক্ৰটি আমি বাতিল কৰিব লগা হ'ল। আৰু তাৰপিছত মুকলি সভা, এতিয়া মুকলি সভা চলি আছে আৰু মুকলি সভাৰ পিছতে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে। সেইখিনিয়ে আজি আচলতে আমি এই অনুষ্ঠানটোৰ জৰিয়তে এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে অনুসূচিত জাতি বুলি কওঁতে আজি জানে, আপোনালোকে জানে, সকলোৱে জানে যে SC আৰু ST, শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবেল, যে সংবিধানৰ ভাৰতীয় যি সংবিধানৰ বিশেষ দুটা ধাৰা, আৰু এই সংবিধানৰ ধাৰাৰ ব্যৱস্থাতেই SC আৰু ST সকলৰ কাৰণে কিছুমান বিশেষ সুবিধা থাকে। যেনে শিডিউল কাষ্ট বা অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে বিশেষ কিছুমান সংৰক্ষিত আসন থাকে। বা আমি আজি কি হৈছে, অসমত এনেকুৱা এটা পৰিৱেশ হৈছে, আজি অসমটো বাদ দিয়ক, ওদালগুৰি বাদ দিয়ক, ভেৰগাঁও জিলা বাদ দিয়ক, আনকি টংলা এলেকাটো যথেষ্ট সংখ্যক মানে কি ক'ম, ছদ্মবেশী অনুসূচিত জাতিৰ লোকে আজি আমাৰ অধিকাৰ বা আজি আমাৰ যিখিনি প্ৰাপ্য সেইখিনি আমাৰ পৰা কাঢ়ি লৈ গৈছে। যে হয়তো ইয়াত ভুল কাৰ মই নাযাওঁ বা কাৰ ভুল কাৰ দোষ মই সেইটো ক'ব নিবিচাৰোঁ, কিন্তু কিছুমান মানে মিছা অৰ্থাৎ ভুৱা অনুসূচিত জাতিৰ লোকে মানে চলে বলে কৌশলে কিছুমান অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ আমাৰ যিখিনি প্ৰাপ্য, আমাৰ যি চাকৰি ক্ষেত্ৰত যিবিলাক সংৰক্ষণ সেইবিলাক তেওঁলোকে দখল কৰি আছে। আৰু তেনেকুৱা ওদালগুৰি জিলা বা ভেৰগাঁও জিলা বা টংলা অঞ্চলতো আমি গম পোৱা যথেষ্ট সংখ্যক লোক তেনেকুৱা আছে। গতিকে আগত যি হ'ল এতিয়া আমি আৰু তেনেকুৱা হ'বলৈ দিব নোৱাৰোঁ আৰু নিদিওঁ। আৰু ইয়াৰ পিছতো যদি কোনোবাই আমাৰ নাম লৈ বা SCৰ নাম লৈ বা অনুসূচিত জাতি চাৰ্টিফিকেট লৈ আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰে, তাক কিন্তু আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।